বিশাল ফুকনৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় PS কেছ নম্বৰ 352/24 ৰেজিষ্টাৰ কৰা হৈছে। সেইটো কেছ আমি ছেকশ্যন 316 আৰু 318 BNS আৰু ছেকশ্যন 21/23 বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিমছ এক্টত ৰেজিষ্টাৰ কৰিছোঁ। সেই ছেইম ছেকশ্যন আমি ৰঞ্জিত কাকতিৰ কেছতো ইউজ কৰিছোঁ। এতিয়া এওঁলোকৰ লগত তদন্ত চলি আছে। আমি অকল প্ৰিলিমিনাৰী কামটো কৰিব পাৰিছোঁ, মানে অকল 2 দিন হৈছে কেছটো ৰেজিষ্টাৰ কৰাটো। এতিয়ালৈকে সেই দুটা কেছত অকল ৰঞ্জিত কাকতি আৰু বিশাল ফুকনৰে এৰেষ্ট হৈছে, বেলেগ মানুহক আমি এতিয়ালৈকে এৰেষ্ট কৰা নাই, কিন্তু আমি বহুতজন মানুহক এক্সামিন কৰা হৈছে কেছ। আমি এটা লিড পাইছোঁ যে বিশাল ফুকনে ৰাজীৱ বৰা, যিটো সুমিত বৰাৰ ব্ৰাদাৰ হয়, তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 মান্থছ আগত। সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ। তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ, কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পোৱা নাই। মোবাইল কেইটামান চিজ কৰিছোঁ। সেইটো মেইনলি ডকুমেণ্টাৰী বস্তু আছে, কেইটামান লাক্সাৰী আইটেম আছে, জুৱেলাৰী আছে আৰু মোবাইল ফোনবিলাক আছে। বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ। HDFC বেংকত 4টা আছে, এটা SBI একাউণ্ট আছে আৰু এটা এক্সিছ বেংকৰ আছে, আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ। আৰু কি চিজ কৰিছে বিশাল ফুকনৰ বাপেকৰ পৰা? বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ, কিছুমান লাক্সাৰী আইটেম আছে তাত, মেইনলি সেইবোৰে। কেছ পইচা আমি বেছি পোৱা নাই। ফৰেন কাৰেঞ্চি অকণমান আছে। ৰঞ্জিত কাকতিৰ কেছৰ ইনভেষ্টিগেটিং অফিচাৰটো বেলেগ, সেইটো ক্ষেত্ৰত মই কমেণ্ট কৰিব নোৱাৰোঁ। সুমি বৰাক আমি আপিয়াৰ হ'বলৈ ন'টিছ এটা পঠাইছোঁ, কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই, সেইকাৰণে ন'টিছটো ছাৰ্ভ কৰিব পৰা নাই। তেওঁলোকক বহুতবাৰ বিচাৰিছে, কল কৰিছে, কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই। কণ্টেক্টটো পাইছে, কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে। ৰাজীৱ বৰাক পোৱা নাই। নটিচ দিছে নেকি ৰাজীৱ বৰাক? নাই, নটিচ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ। দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে, কিন্তু তেওঁলোকে পুলিচৰ ইয়াত এপিয়াৰ হোৱা নাই। সেইটো মই এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম, কেলৈ ইনভেষ্টিগেশ্যনটো প্ৰিলিমিনাৰী ষ্টেজতে আছে। এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ সেইটো 60 crore মান হ'ব। সেইটোৰ ওপৰত মই কমেণ্ট কৰিব নোৱাৰোঁ, সেইটো মই এতিয়াতো ক'ব নোৱাৰোঁ। সেইটো এইটো কেছৰ আয়ক সুধিব লাগিব। মানে এইটো বেচিকেলি ইনডিউচমেণ্ট হয়, গ্ৰীড ইনডিউচমেণ্ট। মানে তেওঁলোকে এনেকুৱা এচিয়ৰেঞ্চ দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম, বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টো বনায়, মানে এইটো এচিয়ৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম। সেইটো গ্ৰীডৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউচ হৈ যায় আৰু ইনভেষ্ট কৰে। সেইটো বিশালৰ কেছটো আমি শ্ব' মটো লৈছোঁ, কিন্তু এতিয়া আমি বহুতখিনি মানুহ ইয়াত আহি আছে, যিহেতু তেওঁলোকে গম পালে যে বিশালৰ আৰেষ্ট হৈছে, তেওঁলোকক আমি এক্সামিন কৰি আছোঁ। সেইটো মইতো পোৱা নাই এতিয়ালৈকে। তেওঁলোকক আমি এক্সামিন কৰিছোঁ, কিন্তু তেওঁলোকৰ কথা সেইটোৱে যে মেজৰ কণ্ট্ৰলটো বিশাল ফুকনৰ লগতে আছে, সেইকাৰণে তেওঁলোকে বহুতখিনি এভিডেঞ্চ দিব পৰা নাই। কিন্তু মানে যিটো তেওঁলোকৰ ৰোল আছিলে বিশালৰ ফাৰ্মত, সেইটো ক্ষেত্ৰত তেওঁলোকে কিবা এটা কৰিছে। বিশাল ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে, আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মাটত। তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে, বিশাল ফুকন, ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মেলিয়ে।
এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই গ'লে ৰাজীৱ বৰা এতিয়া এক্সপন্ডিং আছে ৱাইফো এক্সপন্ডিং আছে আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে চ' সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই আক্ৰছ আছাম আৰু কিছুমান বাহিৰৰ মানুহো আছে চাপ'জ ওড়িশা ছত্তীশগড় কেৰালা এনেকুৱা ইনভেষ্টৰো আছে সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছো মইতো এইটো গম নাপাওঁ মানে ফিনান্সিয়েল এছপেক্টটো তেওঁ যিটো মডাৰ্ছ অপাৰেণ্ডি আপোনাৰ তেওঁৰ যিখিনি ডকুমেণ্টছ থাকিব লাগে সেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনেধৰণৰ ভাইলেশ্যন কৰিছে মানে সেবিৰ এটা লাইচেন্স থাকিব লাগে সেইটো কিন্তু বিশালৰ লগত নাই আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে সেবিৰ লাইচেন্সটো থাকিব লাগে তথাপিও মানে সি গুৰুত্ব দিয়া নাই এইটো কথাত বিশালে একচেপ্ট কৰিছে নেকি গোটেই তেওঁ সি একচেপ্ট কৰিছে আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায় বেংকো বিশালক জনাইছে যে সেবি লাইচেন্স থাকিব লাগে কিন্তু সি মানে একো ভ্যালু দিয়া নাই 9 কোটিটো মই নাজানো কিন্তু বিশালে একচেপ্ট কৰিছে যে সি 3 কোটি টকা মান খৰচ কৰিছে ৰাফেল জুদেপুৰৰ যিটো বিয়া পাতিছে সুমি বৰাৰ গোটেই কথাখিনি আসলে বিশালে মানি লৈছে মানে ফ্যাকচুয়ালি যেটো মানিব লাগে সি মানিছে কিন্তু গোটেইখিনি ৰিভিল কৰিছে না কৰা নাই এইটো এতিয়া চাব লাগিব টকাবিলাক খৰচ কৰিছে হেল্প কৰিছে লোন দিছে কিবা তেনেকুৱা কৰিছে নেকি সুমি বৰা মানে সি কোৱা মতে সি হেতু ওয়েডিং সুমি বৰাক গিফট কৰিছিলে সেই কাৰণে সি ওয়েডিং এক্সপেন্সেছটো নিজে বেয়াৰ কৰিছে কোনোবা ছবি জগতত বা কৰবাত ইনভেষ্টমেন্টও আছে নেকি কিবা অসমীয়া যিটো ছবি জগত আছে তাত বিশালৰ ইনভেষ্টমেন্ট হেতু এতিয়া আন্ডাৰ ইনভেষ্টিগেশ্যন আছে আৰ্টিষ্ট অসমৰ আৰ্টিষ্ট আছে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছে মেম কিমান সব নামটো মই এতিয়াতো ক'ব নোৱাৰো কেলে মই ইনভেষ্টিগেট কৰি আছো সেই কাৰণে মই এছাৰ্টেন কৰিব এতিয়া মানে ফ্যাক্টফুলি ক'ব নোৱাৰো যে তেওঁলোকে বিশালৰ লগত জড়িত আছে না নাই কিন্তু বিশালে উইথ নলেজ কৰিছে হেতু মই গম পাওঁ যে ইনভেষ্টৰ ফ্ৰড আৰু মানুহ হ'ব পাৰে মানে স্ক্যান্ডালৰ কোৱান্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে কিন্তু এটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যিটো টকা লৈছে বেলেগ মানুহৰ ওপৰত হি বহুতখিনি টকা স্পেন্ড কৰি দিছে মানে যিটো ৱেষ্টফুল এক্সপেন্ডিচাৰ হি কৰিছে বেলেগ মানুহৰ ওপৰৰ লগত এতিয়া আমাক এছাৰ্টেন কৰিব লাগিব যে এইবিলাক মানুহৰ নলেজ আছিল না নাই যে বিশালে যিটো টকা স্পেন্ড কৰি আছে এটো ইনভেষ্টৰৰ পইচা হয় এটো নিজৰ পইচা নহয় বিশাল আৰু সুমি বৰা তেওঁলোকে বিশালে কি বুলি কৈছে সুমি বৰাৰ লগত কেনেকৈ চিনাকি বুলি কৈছে তেওঁৰ বা আছে বুলি কৈছে এটো আমাৰ মানস আছে আইসি মিলন নগৰ মানে যে ইনভেষ্টৰ বিলাকে আমাক এতিয়ালৈকে এপ্ৰোচ কৰা নাই অকল মই দুজনে পাইছো বাকিখিনি এতিয়ালৈকে মানে নিজৰ ফালৰ পৰা আমাক এপ্ৰোচ কৰা নাই কিন্তু বিশালৰ লগত কোনে কোনে ইনভেষ্ট কৰিছে হেতু লিষ্ট মোৰ লগত আছে ডিফল্টাৰ হৈছে বুলি স্বীকাৰ কৰিছে নেকি মানে তেওঁলোকে এনেকুৱা কৈছে যে জুলাই মাহৰ পৰা বিশালে মানে তেওঁলোকৰ ৰিটাৰ্ণটো দিব পৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900